নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ এখন ছমহীয়া প্ৰশ্ন কাকত তোমালোকৰ মাজলৈ লৈ আহিছোঁ আৰু এই পৰীক্ষা কালি হৈ গৈছিল শিৱসাগৰ জিলাত যিসকল শিৱসাগৰ জিলাৰ ছাত্ৰ-ছাত্ৰী হয় তোমালোকৰ ওচৰত প্ৰশ্নখন আছেই গতিকে তোমালোকে কেৱল উত্তৰখিনি অপশ্যনখিনি চাই গ'লেই হ'ল আৰু যিসকল শিৱসাগৰ জিলাৰ নহয় বা অন্য জিলাৰ তোমালোকে প্ৰশ্ন যিখিনি প্ৰশ্ন আছে এবাৰ পজ কৰি তোমালোকে চাই ল'বা তাৰপিছতে উত্তৰটোলৈ যাবা কাৰণ মই গোটেই প্ৰশ্নবিলাক কৈ গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব তো 1 নম্বৰ যিটো উত্তৰ ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হ'ব এ বি এন ডি এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ গতিকে অপশ্যন বি হ'ব ইয়াৰ উত্তৰ আৰু 2 নম্বৰৰ যিটো প্ৰশ্ন আছে 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন এটো শুদ্ধ আৰটো অশুদ্ধ আৰু 3 নম্বৰ যিটো প্ৰশ্ন আছে সেই 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ইয়াত এটো শুদ্ধ আৰটো অশুদ্ধ আৰু 4 নম্বৰ যিটো আছে 4 নম্বৰ ইয়াত মেটছ দ্য ফলোইং অৰ্থাৎ প্ৰথম অংশৰ লগত দ্বিতীয় অংশ মিলাবলৈ দিছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ তো এইমতে তোমালোকে মিলালে শুদ্ধ উত্তৰ পাবা 5 নম্বৰত আছে একেই আছে মেটছ দ্য ফলোইঙে আছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এৰ যিটো ক্ৰমত আছে তো এইখিনি হৈছে শুদ্ধ উত্তৰ A4 B3 C2 D1 6 নম্বৰত আছে প্ৰতিষ্ঠা অনুসৰি শুদ্ধ ক্ৰমত সজোৱা তো ইয়াৰ যিটো বি অপশ্যন আছে এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ বেংগল কেমিকেলছ বংগ লক্ষ্মী কটন মিল আৰু লৌহ শিল্প কাৰখানা 7 নম্বৰ উত্তৰটো হ'ব অপশ্যন দাদাভাই নৰজী আৰু 8 নম্বৰত দিছে যে কোনগৰাকী ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে সাম্প্ৰদায়িক বাটোৱাৰাৰ কথা ঘোষণা কৰিছিল তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি ৰামছে মেকডনেল্ড 9 নম্বৰত আছে ভাৰত ত্যাগ আন্দোলন দুটা কাৰণ হ'ল তো ইয়াৰ অপশ্যনটো হৈছে বি আৰু চি অৰ্থাৎ জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি আৰু চিটো হৈছে চাইমন কমিশ্যন চ' ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি 10 নম্বৰত আছে 10 নম্বৰ যিটো উত্তৰ হ'ব সেইটো হ'ব অপশ্যন বি এটো শুদ্ধ আৰটো অশুদ্ধ আৰু 11 নম্বৰত আছে ভাৰত ত্যাগ আন্দোলন চলি থকা বাবে লণ্ডনত অনুষ্ঠিত প্ৰথম ঘূৰণীয়া মেজমেল কংগ্ৰেছে বৰ্জন কৰিছিল আৰু বিত আছে দ্বিতীয় ঘূৰণীয়া মেজমেলত মহাত্মা গান্ধীয়ে কংগ্ৰেছৰ একমাত্ৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰিছিল তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি এটো অশুদ্ধ আৰু বিটো শুদ্ধ তো 11 নম্বৰৰ উত্তৰটো হ'ব অপশ্যন বি ইয়াত কিছুমান চিন দি আছে তোমালোকে চিনবিলাক নাযাবা মই যিটো কৈছোঁ সেইটোহে শুদ্ধ কাৰণ এখন বেলেগৰ পৰা লোৱা প্ৰশ্ন কোনোবাই হয়তো ভুলকৈও কৰিছে 12 নম্বৰত আছে উক্তি আৰু যুক্তি তোমালোকে চাই লোৱা উক্তি আৰু যুক্তি কি হয় তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি এ আৰু আৰ দুয়োটাই শুদ্ধ কিন্তু আৰটো এৰ বাবে সঠিক যুক্তি নহয় আৰু 13 নম্বৰত আছে শুদ্ধ ক্ৰমত সজোৱা এইটো হ'ব অপশ্যন এ অৰ্থাৎ 3 নম্বৰটো 1 নম্বৰলৈ আহিব ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্স দ্বিতীয় ঘূৰণীয়া মেজমেল আৰু 1 নম্বৰটো 2 নম্বৰলৈ আহিব 2 নম্বৰটো 3 নম্বৰলৈ আহিব আৰু 4 নম্বৰটো 4 নম্বৰতে থাকিব তো এই ধৰণে হ'ব তোমালোকৰ শুদ্ধ ক্ৰম তো এইটো অপশ্যন এ হৈছে ইয়াৰ শুদ্ধ উত্তৰ আৰু 14 নম্বৰত হ'ব ডিটো তোমালোকৰ শুদ্ধ উত্তৰ প্ৰথমে হ'ব 2 নম্বৰটো তাৰ পৰা 1 নম্বৰ তাৰ পৰা 3 আৰু 4 নম্বৰ গতিকে 14 নম্বৰত ডিটো শুদ্ধ উত্তৰ 15 নম্বৰত আছে প্ৰথম অংশ দ্বিতীয় অংশ মিলোৱা তো ইয়াতো মই উত্তৰতে কৈ দিছোঁ ইয়াত হ'ব অপশ্যন ডি হৈছে তোমালোকৰ শুদ্ধ উত্তৰ তাৰপিছত আছে 16 নম্বৰত ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে অসমত সংঘটিত প্ৰথমটো বিদ্ৰোহ কি আছিল তো এইটো হ'ব অপশ্যন চি এইটো হ'ব ফুলগুৰি ধাৱা বা ফুলগুৰি আপৰাইজিং 17 নম্বৰত আছে ব্ৰিটিছ চৰকাৰে কিমান চনত টিকট কৰ প্ৰৱৰ্তন কৰিছিল এইটো হ'ব অপশ্যন বি 1858 চনত 18 নম্বৰত আছে কি অপৰাধত টিকেন্দ্ৰজিতক ফাঁচি দিয়া হৈছিল তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন বিত আছে বি আৰু চি অৰ্থাৎ ৰজাক সিংহাসনচ্যুত কৰা আৰু চিটো হৈছে ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা তো এই দুটাৰ কাৰণে টিকেন্দ্ৰজিতক ফাঁচি দিয়া হৈছিল তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন
বি 19 নম্বৰ আছে উক্তি আৰু যুক্তি তোমালোকে চাই লোৱা কি আছে উক্তি আৰু যুক্তি তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ টো শুদ্ধ আৰটো অশুদ্ধ 20 নম্বৰ আছে আকৌ প্ৰথম অংশৰ লগত দ্বিতীয় অংশ মিলোৱা তো ইয়াৰ তোমালোকে এবাৰ প্ৰশ্নটো চাই লোৱা তাৰপিছত মই উত্তৰটো কৈছোঁ ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰপিছত আহিছে পাৰ্ট বি ইয়াতো আছে উক্তি আৰু যুক্তি তো উক্তি কি আছে চাই লোৱা আৰু যুক্তি কি আছে চাই লোৱা তো ইয়াৰ উত্তৰটো হ'ব ইয়াৰ উত্তৰ হ'ব অপশ্যন চি এ আৰু আৰ অৰ্থাৎ উক্তি আৰু যুক্তি দুইটাই শুদ্ধ তো এইটো হ'ব অপশ্যন চি 22 নম্বৰত আছে দশম শ্ৰেণীৰ ছাত্ৰ এজনৰ দেউতাকে বেটাৰী ৰিক্সা চলাই জীৱিকা নিৰ্বাহ কৰে তেওঁ এই বৃত্তি কোন শ্ৰেণীত পৰিব তো এইটো হ'ব অপশ্যন বি ছেকেণ্ডাৰী অকুপেশ্যন বা দ্বিতীয় বৃত্তি এইটো হৈছে অপশ্যন বি শুদ্ধ উত্তৰ তাৰপিছতে আকৌ আহিলে মেথছ দ্য ফলোয়িং অৰ্থাৎ তলৰ অংশৰ লগত শুদ্ধ অংশ মিলাব লাগে তো ইয়াত চাই লোৱা প্ৰশ্নটো কি আছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ হৈছে ইয়াৰ শুদ্ধ উত্তৰ এইটো ক্ৰমত সজালে তোমালোকৰ উত্তৰটো শুদ্ধ হ'ব আৰু 24 নম্বৰত আছে তলৰ কোনটো সম্পদ সংৰক্ষণ পদ্ধতিৰ অন্তৰ্ভুক্ত নহয় তো এইটো হ'ব অপশ্যন চি হৈছে ইয়াৰ শুদ্ধ উত্তৰ 2 আৰু 3 অৰ্থাৎ 2 আৰু 3 এই দুটা ইয়াৰ তোমালোকৰ শুদ্ধ উত্তৰ হ'ব 25 নম্বৰত আছে প্ৰাথমিক দ্বিতীয়ক তৃতীয়ক আৰু চতুৰ্থক বৃত্তিসমূহ হ'ল ক্ৰমে এইখিনি সজাবলৈ দিছে তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ প্ৰথমতে আহিব কৃষি তাৰপিছত পুনৰ নিৰ্মাণ কাৰ্য তাৰপিছত বজাৰ আৰু 4 নম্বৰত আহিব প্ৰশাসন তো এইটো হ'ব তোমালোকৰ এ শুদ্ধ উত্তৰ 26 নম্বৰত আছে দিনক দিনে অসমৰ কোনবোৰ মূল্যৱান গছ গছনি প্ৰায় নোহোৱা হৈ গৈছে সৰ্পগন্ধা ছাল কুঁৱৰী শুকলতি ওপৰৰ এটাও নহয় তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি 1 2 3 এই তিনিবিধ উদ্ভিদ বা গছ আমাৰ অসমৰ পৰা নাইকিয়া হৈ গৈছে গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি 27 নম্বৰত আছে তলৰ কোনটোৰ প্ৰতিৰোধক হয় ইয়াত হ'ব তোমালোকৰ অপশ্যন চি শুদ্ধ উত্তৰ ইয়াত দিছে যে অনুবৰ মাটি বানপানীৰ জৰ্জৰিত অঞ্চল অপৰাধ প্ৰৱণ ব্যক্তি এই তিনিটা বস্তু থাকিলে মানুহৰ কি হয় বিকাশ নঘটে চ' এইটো হ'ব 1 2 3 অৰ্থাৎ চি অপশ্যনটো তোমালোকৰ শুদ্ধ উত্তৰ 28 নম্বৰত আছে ফটোখনত দেখা সম্পদবিধ চিনাক্ত কৰা তো এইটো হ'ব অপশ্যন এ স্থানীয় সম্পদ লোকেলাইজড ৰিচোৰ্চ আৰু 29 নম্বৰত এখন ফটো দিয়া আছে যে পৃথিৱীৰ স্থলভাগৰ প্ৰায় দেশ ভূমি উপৰোক্ত সমস্যাৰ কবলত পৰিছে তো উপৰোক্ত সমস্যাটো কি সেইটো হৈছে খৰাং তো খৰাং হ'লে মানে এইটো তোমালোকৰ হ'ব অপশ্যন বি 30% ইয়াত 45 লিখা আছে যেনে কিন্তু 45 নহয় এইটো 30% হ'ব তো অপশ্যন বি শুদ্ধ উত্তৰ আৰু 30 নম্বৰত আছে তলৰ যুক্তিবোৰ চোৱা আৰু শুদ্ধটো বাছি উলিওৱা তো যুক্তি আৰু উক্তি তোমালোকে চাই লোৱা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এটো শুদ্ধ আৰটো অশুদ্ধ অৰ্থাৎ উক্তিটো শুদ্ধ যুক্তিটো অশুদ্ধ 31 নম্বৰত আছে তলৰ কোনবোৰক প্ৰদূষক বুলি কোৱা হয় তো ইয়াত তোমালোকৰ হ'ব অপশ্যন ডি শুদ্ধ উত্তৰ ছালফাৰ ডাই অক্সাইড আৰু কাৰ্বন মনক্সাইড কাৰণ ছালফাৰ ডাই অক্সাইড আৰু কাৰ্বন মনক্সাইড দুইটাই হৈছে পলিউটেণ্ট কিন্তু ক'ৰবাত এতিয়া নাম্বাৰ 8 আছে অক্সিজেন আৰু নাইট্ৰজেন অক্সিজেনটো পলিউটেণ্ট নহয় নাইট্ৰজেনটো পলিউটেণ্ট নহয় কিন্তু বি নম্বৰত আছে যে অক্সিজেন এণ্ড কাৰ্বন ডাই অক্সাইড পলিউটেণ্ট হয় কিন্তু আনহাতে অক্সিজেন নহয় সেইকাৰণে তোমালোকৰ ডিটো হ'ব শুদ্ধ উত্তৰ ছালফাৰ ডাই অক্সাইড আৰু কাৰ্বন মনক্সাইড দুইটাই পলিউটেণ্ট 32 নম্বৰত আছে তলৰ পৰিৱেশিক সমস্যাসমূহক স্থানীয় আঞ্চলিক আৰু গোলকীয় সমস্যা হিচাপে সজাব লাগে তো ইয়াত তোমালোকৰ অপশ্যন এ হ'ব শুদ্ধ উত্তৰ অপশ্যন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ কাৰণ কোনো ঠাইত হোৱা গৰাখহনীয়া নদী অৱবাহিকাত হোৱা ভূমিক্ষয় গোলকীয় উত্তাপ তো এইটো হৈছে তোমালোকৰ শুদ্ধ উত্তৰ অপশ্যন এ নেক্সট আছে 33 নম্বৰত আকৌ মেথছ দ্য ফলোয়িং আহিছে তো 33 নম্বৰত তোমালোকৰ অপশ্যন বি হ'ব শুদ্ধ উত্তৰ A2 B4 C1 আৰু D3 এনেকৈ তোমালোকে মিলালে A লগত যদি তোমালোকে 2 মিলোৱা B লগত 4 মিলাব লাগিব C লগত 1 আৰু D লগত 3 মিলাব লাগিব তো এইটো হৈছে তোমালোকৰ শুদ্ধ উত্তৰ অপশ্যন বি 34ত আছে মৰুকৰণৰ সন্দৰ্ভত কোন চনত ৰাষ্ট্ৰসংঘৰ এক সন্মিলন
নাইৰবিত অনুষ্ঠিত হৈছিল তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি 1977 35 নম্বৰত আছে তলৰ কোনটো শুদ্ধ নহয় ইয়াত দিছে তলৰ কোনটো শুদ্ধ নহয় তো ইয়াৰ হৈছে উত্তৰটো অপশ্যন বি ইয়াত যেটো বি আছে যোৱা 150 বছৰৰ ভিতৰত বায়ুমণ্ডলত কেৱল কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ প্ৰায় 33% বাঢ়িছে এটো শুদ্ধ নহয় বাকি গুটেকিটাই তোমালোকৰ শুদ্ধ উত্তৰ সো ইয়াত অপশ্যন বি হ'ব অশুদ্ধ অৰ্থাৎ তোমালোকৰ শুদ্ধ উত্তৰটো হেতুৱে হ'ব এবাৰ আহিছো পাৰ্ট সি লৈ 36 নম্বৰত আছে জৱাহৰলাল নেহেৰুৱে আগবঢ়োৱা উদ্দেশ্যে সম্পৰ্কিত প্ৰস্তাৱসমূহ সংবিধান সভাই কেতিয়া গ্ৰহণ কৰিছিল তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি 22 জানুৱাৰী 1947 চন 37 নম্বৰত আছে আমি ভাৰতীয় জনসাধাৰণে বুলি প্ৰস্তাৱনাত উল্লেখ কৰি সংবিধান প্ৰণেতাসকলে বুজাই দিছিল যে তো ইয়াত যিখিনি অপশ্যন আছে অপশ্যনৰ ভিতৰত হ'ব তোমালোকৰ শুদ্ধ উত্তৰটো অপশ্যন ডি মানে ওপৰৰ আটাইকেইটা অল দা এবভ 38 নম্বৰত উক্তি আৰু যুক্তি আছে তোমালোকে উক্তি কি যুক্তি কি এবাৰ চাই লোৱা ভিডিওটো পজ কৰি লোৱা আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ শুদ্ধ মানে এ টো শুদ্ধ আৰ টো অশুদ্ধ তাৰপিছত আহিলে 39 নম্বৰত আকৌ মেটচ দা ফলোইং আহিছে তো মেটচ দা ফলোইঙত তোমালোকৰ যেটো বি অপশ্যন আছে A4 B2 C3 D1 এটো হৈছে শুদ্ধ উত্তৰ তাৰপিছত আছে 40 নম্বৰত তলৰ ঐতিহাসিক ঘটনাসমূহক ক্ৰম অনুসাৰে সজোৱা একাধিক্ৰমে সজাব লাগে মানে ক্ৰনলজিক্যাল অৰ্ডাৰত তো ইয়াত যেটো অপশ্যন এ আছে এটোৱে তোমালোকৰ শুদ্ধ উত্তৰ সংসদীয় গণতন্ত্ৰ প্ৰতিষ্ঠা ক্যাবিনেট মিশন উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ আৰু খচৰা সমিতিটো এটো অপশ্যন এ শুদ্ধ উত্তৰ তাৰপিছত 41 নম্বৰত আকৌ মেটচ দা ফলোইং আহিছে তো ইয়াত তোমালোকে চাই লোৱা কি আছে প্ৰশ্নটো পজ কৰি লৈ আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি A3 B4 C1 D2 42 নম্বৰত আছে মুদ্ৰাৰ কৰ্মবিকাশৰ পৰ্যায়সমূহ ক্ৰম অনুসাৰে সজোৱা তো ইয়াত হ'ব তোমালোকৰ অপশ্যন ডি শুদ্ধ উত্তৰ এটো হ'ব সামগ্ৰী জন্তু ধাতু কাগজ তো এটো হৈছে ইভলিউশন অফ কাৰেন্সি তাৰপিছত 43 নম্বৰত আছে উক্তি আৰু যুক্তি চাই লোৱা কি আছে উক্তি আৰু যুক্তি তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি এ আৰু আৰ দুইটাই শুদ্ধ আৰু আৰ টু এৰ সঠিক ব্যাখ্যা নেক্সট 44ত আছে চুজ দ্য কাৰেক্ট ওৱান ভাৰতে স্বাধীনতা লাভ কৰাৰ আগতে ভাৰতীয় কেন্দ্ৰীয় বেংকটো স্থাপন কৰা হৈছিল তো ইয়াত হ'ব তোমালোকৰ অপশ্যন বি এটো শুদ্ধ বিটো অশুদ্ধ তাৰমানে দুটা প্ৰশ্ন দিয়া আছে আৰু ৰাষ্ট্ৰপতি স্বাক্ষৰ নথকা মুদ্ৰা বিহিত মুদ্ৰা হ'ব নোৱাৰে তো ইয়াত হ'ব তোমালোকৰ এটো শুদ্ধ বিটো অশুদ্ধ সো ইয়াৰ অপশ্যন বি হ'ব শুদ্ধ উত্তৰ আৰু 45 নম্বৰত আছে তলত উল্লেখিত কোনটো তথ্য ভাৰতৰ ঔদ্যোগিক উন্নয়ন বেংকৰ ক্ষেত্ৰত শুদ্ধ নহয় তো ইয়াত যিকেইটা অপশ্যন আছে সেই অপশ্যনৰ ভিতৰত অপশ্যন নম্বৰ বি অৰ্থাৎ অপশ্যন নম্বৰ 2 এইটো বি 2 আৰু 4 এটো হৈছে তোমালোকৰ শুদ্ধ উত্তৰ তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো চাই যদি ভাল লাগিছে তোমালোকে এটা লাইক কৰিবা তোমালোকৰ বন্ধুসকলক যাতে শ্বেয়াৰ কৰি দিবা আৰু যদি কেনেবাকৈ ভিডিওত কিবা উত্তৰ ভুল হৈছে তোমালোকে অনুগ্ৰহ কৰি মোক কমেন্ট বক্সত তাৰ উত্তৰটো শুদ্ধ উত্তৰ যদি জানা তোমালোকে মোক কমেন্ট কৰিবা আৰু যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰি ৰাখিবা কাৰণ এনেকুৱা ধৰণৰ ভিডিওসমূহ মই প্ৰায় আপলোড কৰি থাকোঁ ধন্যবাদ